ময়মতালি বন্ধ করো, ঠিকাদারের ময়মতালি বন্ধ করো, বিজেপি সরকার হায়, জনগণ বিভাগ হায় হায়, হাজিরা করে তালিয়ে আমার দাবি মানিব লাগিবই, জিলা প্রশাসন হায় হায়, বিজেপি সরকার হায় হায়, জনগণ বিভাগ হায় হায়, বিভাগীয় মন্ত্রী হায় হায়, গণতন্ত্রের প্রতিরোধ করব লাগিবই, গণতন্ত্রের প্রতিরোধ করব লাগিবই, আমার দাবি ন্যায্য দাবি, বিজেপি সরকার হায় হায়, জনগণ বিভাগ হায় হায়, বিজেপি সরকারিকে মুর্দাবাদ। আমাৰ এইটো অৱস্থান ধৰ্মঘট মানে আজিৰ পৰা আৰম্ভ হ'ল, যেতিয়ালৈকে আমি সমাধান নাপাওঁ তেতিয়ালৈকে চলি থাকিব। যিটো আমাৰ নদীৰ গৰাখহনীয়া চলি আছে, ব্ৰহ্মপুত্ৰ নদীৰ যিটো ভয়াৱহ ৰূপ লৈছে, দেখা গৈছে যে অলমষ্ট আমাৰ যিটো বৰ্ডাৰ ৰোড আছে সেই বৰ্ডাৰ ৰোড আহি পাইছে। বৰ্ডাৰ ৰোড যদি ভাঙি যায় তেতিয়াহ'লে এই HM ৰোডৰ পশ্চিম ফালৰ যিখিনি এৰিয়া আছে, হাজাৰ হাজাৰ বিঘা মাটি, মানুহৰ ঘৰ দুৱাৰ সকলো নষ্ট হৈ যাব, ধ্বংস হৈ যাব। তো সেইটো এটা প্ৰধান কাৰণ। দ্বিতীয় হ'ল যে আমাৰ স্থায়ী এটা সমাধান লাগে। কিন্তু যেটো দেখা গৈছে যে আমাৰ বিভাগীয় কৰ্তৃপক্ষই যিবিলাক কাম কৰি আছে কিহৰ নামত, গৰাখহনীয়াৰ নামত, অকল মাত্ৰ ভেক ভাওনাৰ বাহিৰে একো নহয়। বস্তাত মাটি ভৰাই পেলাই আছে, সেইবিলাক দিন নহয়, কোনো দিনেই সম্ভৱ নহয় এটা ৰাস্তা বা তেনেকুৱা ব্ৰহ্মপুত্ৰক প্ৰতিৰোধ কৰা। তো আমি বিচাৰিছিলোঁ যে এটা ইনোভেটিভ সলিউশ্যন হওক, আৰু DC ডাঙৰীয়াই দেখিছিলোঁ যে যথেষ্ট ইয়াতে সদিচ্ছা দেখুৱাইছিলে। তেখেতে শুনামতে এটা চৰ আছে মাজতে, সেই চৰটো কাটাৰ কাৰণে মেচিন এটাও আনিছিলে, জাহাজ এটাও আনিছিলে, কিন্তু চৰকাৰে সঁহাৰি নজনোৱাৰ কাৰণে বা ধন আবণ্টন নিদিয়াৰ কাৰণে কৰিব নোৱাৰিলে। গতিকে আমাৰ চৰকাৰৰ ওচৰত দাবী যে ইমিডিয়েটলি এই জাহাজেই হওক বা যি কি নহওক, যি পদ্ধতিৰে হওক আমাৰ এই ৰাস্তাটো ৰখাব লাগে। এই ৰাস্তা যদি ৰখাব নোৱাৰোঁ তেতিয়াহ'লে এইফালৰ যিটো আমাৰ ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টৰ আধা অংশ শেষ হৈ যাব। আৰু এবাৰ যদি পানী সোমাই যায় আৰু যদি HM ৰোড এবাৰ ব্ৰিজ হয়, এইটো এবাৰ আগতে হৈছিলে, HM ৰোড যদি ব্ৰিজ হয় তেতিয়াহ'লে গোটেই ডিষ্ট্ৰিক্ট আমাৰ পানীৰ তলত সোমাই যাব। গতিকে আমাৰ দাবী, আৰু আমি ৰাইজকো আহ্বান জনাইছোঁ যে আপোনালোকে আহক, সহযোগ কৰক, যে এই ৰাস্তাটো আমাৰ ৰখাব লাগে ফাৰ্ষ্ট কথা। দ্বিতীয় কথা হ'ল যে আমাৰ গৰাখহনীয়া স্থায়ী সমাধান এটা দিব লাগে। আমাৰ এই যিটো ধৰ্মঘট আছে চলি থাকিব।